দিছিলে ৰিজাল্টখিনি বা নিযুক্তিখিনি সোনকালে দিব লাগে কিন্তু সেই সময়ত বনমন্ত্ৰী আছিলে প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী তেখেতৰ গাফিলতিত আচলতে আজিলৈকে আমি বিগত 9-10 বছৰেই হ'ল কিন্তু আজিলৈকে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ। সেই সময়ত পোষ্ট আছিল 104টা পোষ্ট আছিল কিন্তু এই 104টা পোষ্টৰ অলৰেডি গোটেইখিনি প্ৰচেছ ক্লিয়াৰ হৈ গৈছে। এতিয়া কিহৰ কাৰণে তেওঁলোকে নিদিলে সেই বিষয়টো আজিকালি আমাক অৱগত নকৰিল। আমি অপেক্ষা কৰি আছোঁ আমাক যাতে এটা সৎ উত্তৰ দিয়ে, আমাক যাতে এটা সকাহ দিয়ে, এইটো মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু হয়, এই মুহূৰ্তত NKTVত আহি উপস্থিত হৈছেহি একাংশ চাকৰি প্ৰত্যাশী, যিসকল চাকৰি প্ৰত্যাশীয়ে 2014 চনতে ফৰেষ্টৰ কনিষ্টবলৰ বাবে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁলোকে ফিজিকেল ভাইভা আদি পৰীক্ষাত উত্তীৰ্ণও হৈছিল কিন্তু তাৰ পিছতো তেওঁলোকৰ যি পৰীক্ষাৰ ফলাফল আজিলৈকে তেওঁলোকে নাপালে, যাৰ বাবে তেওঁলোকে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। তেওঁলোকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাব বিচাৰিছে। আমি পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনালোকে 2014 চনতে ফৰেষ্টৰ কনিষ্টবলৰ কাৰণে আবেদন কৰিছিলে, পৰীক্ষা দিছিলে, তাৰপিছত আজিলৈকে আপোনালোকে কোনো ধৰণৰ ফলাফল পোৱা নাই, কি সমগ্ৰ বিষয়টো? আচলতে 2014 চনতে ইয়াৰ এডভাৰটাইজমেণ্ট ওলাইছিলে। এডভাৰটাইজমেণ্ট ওলোৱাৰ লগে লগে আমি এপ্লাই কৰিলোঁ আৰু 2015ত আমি ফিজিকেল টেষ্ট দিছিলোঁ। ফিজিকেল টেষ্ট পাছ কৰাৰ পাছতে 2016 চনত আমি ভাইভা টেষ্ট দিছিলোঁ। ভাইভা টেষ্টত আমি সকলোৱে যেতিয়া উত্তীৰ্ণ হ'লোঁ তাৰ পাছৰ পৰা আচলতে চৰকাৰ গঠন হ'ল, নতুনকৈ চৰকাৰ গঠন হ'ল আৰু তেতিয়াই সৰ্বানন্দ সোণোৱাল ছাৰে আচলতে নিৰ্দেশ দিছিলে যে ৰিজাল্টখিনি বা নিযুক্তিখিনি সোনকালে দিব লাগে কিন্তু সেই সময়ত বনমন্ত্ৰী আছিলে প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আৰু তেখেতৰ আচলতে গাফিলতি বুলিয়ে ক'ব লাগিব। তেখেতৰ গাফিলতিত আচলতে আজিলৈকে আমি বিগত 9-10 বছৰেই হ'ল কিন্তু আজিলৈকে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ। আচলতে আমি সঁচা কথা ক'বলৈ গ'লে আমি এতিয়া উপায়হীন হৈ আছোঁ। আমি যদি সন্মুখলৈও চাওঁ একো আমি তাৰমানে পাৰ দেখা নাই পোৱা বা পিছলৈ চালেও আমি পাৰ দেখা নাই পোৱা। আমি এতিয়া মানে কেনেকৈ আগবাঢ়িলে ভাল হ'ব আমি সেইটোক লৈ পিনি আমি আচলতে গ্ৰুপত সদায় আলোচনা কৰি থাকোঁ। আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা সংবাদ পঠাব বিচাৰিছোঁ বা তেখেতক আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই যিটো সমস্যা এই সমস্যাটোৰ ওপৰত তেওঁ আচলতে ভালকৈ গভীৰভাৱে ভাবক আৰু আমাক নিযুক্তি প্ৰদান কৰক। সিমানেই। কংগ্ৰেছ চৰকাৰৰ দিনতে আপোনালোকৰ ইণ্টাৰভিউ হৈছিলে, ভাইভা হৈছিলে, আপোনালোকে উত্তীৰ্ণ হ'ল, তাৰপিছত চৰকাৰ সলনি হ'ল কিন্তু আপোনালোকৰ যি পৰীক্ষাৰ ফলাফল নিদিলে। কিমানটা পোষ্ট আছিলে আৰু কিহৰ কাৰণে এইটো হৈ আছে আপোনালোকে কিবা গম পাইছে নেকি? সেই সময়ত পোষ্ট আছিল 104টা পোষ্ট আছিল কিন্তু এই 104টা পোষ্টৰ অলৰেডি গোটেইখিনি প্ৰচেছ ক্লিয়াৰ হৈ গৈছে। এতিয়া কিহৰ কাৰণে তেওঁলোকে নিদিলে সেই বিষয়টো আজিকালি আমাক অৱগত নকৰিলে। তাৰপিছত আমাৰ কেণ্ডিডেট যিমানখিনি আছিল সেই কেণ্ডিডেটখিনি একগোট হৈছিলোঁ। সেই সময়ত একগোট হৈ কেনে তাৰ মাজত কেণ্ডিডেটবোৰ অলপ কিছুসংখ্যক ফালৰি গতি গ'ল আমাৰ মাজৰ পৰা, যাই কেনে তেওঁলোকে মনে মনে মানে অকণমান কেছ কৰিলে, হাইকোৰ্ট কৰিলে। হাইকোৰ্ট কৰাৰ পিছত তেওঁলোকে ছুপ্ৰিম কোৰ্টলৈ গুচি গ'ল। হাইকোৰ্টত তেওঁলোকে 2বাৰ জয়ী হৈছে। ছুপ্ৰিম কোৰ্টত তেওঁলোকে যাই কেনে তাতে কেছটো ডিছমিছ হৈছে, তেওঁলোক হাৰি গৈছে। এই কেছটোত তেওঁলোক হাৰাৰ কাৰণে এনেকুৱা হৈছে তেওঁলোকে যিকেইজনে কেছ কৰিলে 14জন নহয় তেওঁলোকৰ মেইন লিডাৰ, তেওঁলোকে কেছটো ফল্ছ কেছ কৰিছিল। সেই কেছটো মানে 16খন ডিষ্ট্ৰিক্ট তেওঁলোকে কেঞ্চেল কৰি কেনে কেছ কৰিছিল আৰু সেইবাবে ছুপ্ৰিম কোৰ্টে তেওঁলোকৰ ওপৰত খঙাল হৈছিল আৰু এই খঙালটো অকল তেওঁলোকৰ নহয় হাইকোৰ্টৰ ওপৰতো খঙাল হৈ গৈছিল। হাইকোৰ্টৰ ওপৰতো জাজ কৰিছিল। তেওঁলোকে কিবা কৈছে মানে তেওঁলোকৰ যিখিনি হেৰি বুলি কয় আপোনাৰ ডিছমিছ হোৱা যিখিনি তথ্য তাতে